নমস্কাৰ, বৰ্তমান সময় আমি আছো লংকা ফিল্ডত আৰু ইয়াতে কিবা এটা হৈ আছে, তো আমি সুধিব বিচাৰিম কি হৈ আছে ইয়াতে, কি আছে। নমস্কাৰ সমূহ অসমবাসী ৰাজ্যলৈ। আমাৰ অহাকালি 14 তাৰিখ 14 আগষ্ট আৰু 15 আগষ্ট দুদিনীয়া কাৰ্যসূচীৰে আমাৰ লংকা জাগ্ৰত যুৱ সমাজৰ ফালৰ পৰা লংকা ক্ৰীড়া সন্থা খেলপথাৰত আমি মহিলাৰ ফুটবল আৰু ভলীবল খেল আয়োজন কৰিছোঁ। আৰু এই ফুটবল আৰু ভলীবল খেলৰ কাৰ্যসূচী হৈছে অহা 14 তাৰিখ অৰ্থাৎ কালি পুৱা 8:30 বজাৰ পৰা লংকা ক্ৰীড়া সন্থা খেলপথাৰত উদ্বোধনী অনুষ্ঠান, লগতে বিশাল ডাঙৰ তিৰংগা যাত্ৰা হ'ব, য'ৰ আৰম্ভ হ'ব লংকা ক্ৰীড়া সন্থা খেলপথাৰৰ পৰা পিয়লি মাৰ্কেট হৈ আমাৰ নেতাজী ষ্টেচু আকৌ লংকা ক্ৰীড়া সন্থা খেলপথাৰলৈ। তো সেইবাবে সমূহ ৰাইজক আমন্ত্ৰণ জনাইছোঁ, বিনম্ৰভাৱে আমন্ত্ৰণ জনাইছোঁ। কালি যেনেকৈ হওক আপোনালোকে দেশ মাতৃৰ কাৰণে, দেশ ভূমিৰ কাৰণে, আমাৰ তিৰংগা ৰেলীৰ কাৰণে আপোনালোক সকলো ওলাই আহক। লংকাবাসী যিমান ৰাইজ আছে সকলো ওলাই আহক লংকা ক্ৰীড়া সন্থা খেলপথাৰত ৰাতিপুৱা 8:30 বজাত। পিছৰ কাৰ্যসূচী আমাৰ ফুটবল খেল আছে, যি আমাৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যিসকল খেলুৱৈ আহিছে সকলো খেল আছে, গোটেই দিনজোৰা প্ৰগ্ৰাম আছে। পৰহি আকৌ 15 আগষ্ট দিনা আছে ৰাতিপুৱা ফুটবল খেল, ভলীবল খেল, লগতে আমাৰ শ্বহীদ পৰিয়ালসকলক সম্বৰ্ধনা অনুষ্ঠান, বঁটা বিতৰণী অনুষ্ঠান, আৰু আমাৰ হোজাই ডিষ্ট্ৰিক্টত যিসকল মহিলা কৰ্মৰত হৈ আছে, যিসকল মহিলা সমাজ সেৱা কৰি আছে, তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান আৰু লগতে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান। সেয়ে সমূহ অসমবাসী ৰাইজ লগতে লংকাবাসী হোজাইবাসী ৰাইজক বিনম্ৰভাৱে আমন্ত্ৰণ জনাইছোঁ কালি কাৰ্যসূচীত, লগতে 15 আগষ্টৰ কাৰ্যসূচীত সম্পূৰ্ণ আপোনালোকে যোগদান কৰক, সহযোগিতা কৰক আৰু 15 আগষ্টত স্বাধীনতা দিৱস একেলগে উদযাপন কৰোঁ। জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। লংকাত প্ৰথমবাৰ এনেধৰণৰ ভলীবল আৰু ফুটবল খেল হ'ব গৈ আছে ছোৱালীৰ, গতিকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় আৰু ফিল্ডত পূৰা একদম ঝাঁকা নাকা ভিৰ হৈ যাব লাগে। ধন্যবাদ। জয় আই অসম, জয় ভাৰত। ভাৰত মাতা কি, ভাৰত মাতা কি, হিন্দুস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ।